হেল্ল' বন্ধুসকল, ৰঞ্জন বৰা ইউটিউব চেনেললৈ আপোনালোকক ধন্যবাদ। আজি মই আপোনালোকক দেখাম এখন ব্যতিক্ৰমী বিয়া, আৰু এই বিয়াখন হৈছে আমাৰ যোৰহাটৰে সমীপৰে বাঘমৰীয়া আৰু পানগিৰীয়া আইসকলৰ সহযোগত। গতিকে এই বিয়াখনত কি হয় কি নহয় আপোনালোকে মোৰ ভিডিঅ'ৰ মাধ্যমেৰে চাই যাব, মই দেখাই যাম, যিমান পাৰোঁ চেষ্টা কৰিম। গতিকে আপোনালোকে মোৰ ভিডিঅ' চাই যাব। ধন্যবাদ। আজি মোলৈ ঘপকৰে এটা ফোন কল আহিল। দীপ্তি বাইদেৱে ফোন কৰিলে, বোলে ভাইটি আজি বিয়ালৈ আহিবা। মই বাইদেউক সুধিলোঁ, বাইদেউ আজি কাৰ বিয়া? বাইদেৱে ক'লে তুমি আহিবাচোন বিয়ালৈ, 7টা বজাত পোৱাকৈ এখন বিয়া, ব্যতিক্ৰমী বিয়া আছে, তুমি চাই যাব পাৰিবা। গতিকে মই বাইদেউৰ ফোন কলটো পাই মই লৰালৰিকৈ ওলাই বিয়ালৈ বুলি আহিলোঁ। বাইদেউক লগত লৈ মই বিয়াঘৰ পালোহি। এয়া চাওক, বিয়াঘৰৰ আইসকল কেনেদৰে ৰৈ আছে। গতিকে বাইদেৱে সকলোখিনি বস্তু লৈয়ে আহিছে। গতিকে এয়া আমি বিয়াঘৰ পালোহি, আৰু মই বিয়াঘৰৰ যিখিনি মাংগলিক কাৰ্য হ'ব সকলোখিনি মই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখাই যাম। এয়া পানী তুলিবৰ কাৰণে ৰেডি হৈ আছে, এয়া পানী তুলিবৰ কাৰণে যাব। এয়া সকলোখিনি বস্তু সজাই থৈছে, এয়া দৰাৰ সকলো বস্তু সজাই থৈছে। এয়া আমি এতিয়া পানী তুলিবৰ কাৰণে আগবাঢ়িম। গতিকে আমি দৰাঘৰীয়া হয়, কইনা অলপ দূৰত আছে। কইনানো কোন আৰু দৰানো কোন সেয়া দেখাম। এয়া দৰাৰ মাক, এয়া দৰাৰ মাক ৰেডি হৈছে ধুনীয়াকৈ। এতিয়া আমি পানী তুলিবৰ দিশেৰে আগবাঢ়িম। আজি এই ব্যতিক্ৰমী বিয়াখনৰ কইনা কৰ আপুনি জানেনে? কইনা হৈছে বাঘমৰীয়া আৰু দৰা হৈছে আমাৰ পানগিৰীয়া। পানগিৰীয়া আৰু বাঘমৰীয়া মাজত এই বিয়াখন অনুষ্ঠিত হৈছে। গতিকে এয়া বেৰ আনিলেই এয়া গা ধুৱাবৰ কাৰণে। এতিয়া আমি প্ৰথমতে পানী তুলিবৰ কাৰণে আগবাঢ়িম। আইসকলৰ লগত ময়ো যাম। যিখিনি কৰ্ম হ'ব সকলোখিনি আপোনালোকক ধুনীয়াকৈ দেখাই যাম। এয়া হৈছে ব্যতিক্ৰমী বিয়া বুলি আপোনালোকে ভাবিছে। কাৰ বিয়া আপোনালোকে ভাবি আছে চাগৈ, মই কৈ দিছোঁ। এয়া হৈছে ভেকুলীৰ বিয়া। এই বিয়াখন ভাৰত আৰু নেপালত প্ৰচলিত এক লোকাচাৰ। যিখিনি ভেকুলীৰ বিয়াৰ বিষয়ে মই জানো আপোনালোকক কৈ যাম। যদি মোৰ অজানিতে কিবাখিনি ভুল হৈ যায় আপোনালোকে ক্ষমা কৰিব। আকৌ কৈছোঁ, এই বিয়া ভাৰত আৰু নেপালত প্ৰচলিত এক লোকাচাৰ। অসমৰ বহু ঠাইত বৰষুণ কামনা কৰি ভেকুলী বিয়া অনুষ্ঠিত কৰা। এয়া পানী তুলিবৰ কাৰণে সাজু হৈ গৈছে। তথাপিও আকৌ কৈছোঁ, আপোনালোক কৃষিৰ বাবে প্ৰয়োজনীয় পানীৰ বাবে খেতিয়কসকলে প্ৰায়ে প্ৰকৃতিৰ ওপৰতেই নিৰ্ভৰ কৰিব লগা হয়। প্ৰচণ্ড গৰম আৰু অনাবৃষ্টিৰ কাৰণে আমাৰ যোৰহাটৰ সমীপৰে পানগিৰীয়া আৰু বাঘমৰীয়া আইসকলে প্ৰকৃতিক সন্তুষ্ট কৰিবলৈ এই ভেকুলী বিয়া পাতি অনুষ্ঠিত কৰিছে। বিভিন্ন অনুষ্ঠানৰ ভিতৰত ভেকুলী বিয়া অন্যতম। সাধাৰণতে জনা যায়, শালি ধানৰ খেতি আৰম্ভ কৰাৰ সময়ত বৰষুণ নহ'লে অসমৰ বিভিন্ন অঞ্চলৰ কৃষকসকলে এই ভেকুলী বিয়া অনুষ্ঠিত কৰে। কিন্তু আমাৰ এই আইসকলে প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা আৰু বৰষুণক কামনা কৰি এই ভেকুলী বিয়া ভাগি পাতিছে। কাৰণ এই লোকাচাৰ পালনৰ ফলত বৰষুণ হোৱাটো নিশ্চিত বুলি অসমৰ জনমানসত দৃঢ় ধাৰণা আছে। এয়া পানী তোলাৰ দিশেৰে আইসকলে আগবাঢ়িব খুজিছে। এয়া আশীৰ্বাদ লৈছে তেওঁলোকে। এয়া আশীৰ্বাদ গ্ৰহণ কৰি পানী তুলিবৰ কাৰণে আগবাঢ়িব।
এয়া ধুনীয়াকৈ চাকি বন্তি জ্বলাই নিছে। ওচৰতে ইয়াত ঢোল, তাৰমানে দৰাৰ লগত গ'লেতো ঢোল বজাবই লাগিব ন, গতিকে ঢোল চোল ৰেডি হৈছে আৰু। কাৰণ এই লোকাচাৰ পালনৰ ফলত বৰষুণ হোৱাটো নিশ্চিত বুলি অসমৰ জনমানসত দৃঢ় ধাৰণা। আপোনালোকে জানে অসমীয়া বিবাহ উৎসৱৰ পৰম্পৰাগত ৰীতি নীতিসমূহৰ পালনেৰে দুটা ভেকুলীৰ মাজত বিয়া পাতি ৰাইজে আনন্দ উল্লাস কৰি বৰষুণ কামনা কৰে। আৰু আমাৰ এই আইসকলে জাউৰিয়ে জাউৰিয়ে উৰুলি দিছে আৰু বিয়া ঘৰ মুখৰিত কৰি তুলিছে। কি যে ধুনীয়া পৰিৱেশ, কি যে ভাল লাগিল। মোৰ জীৱনত কেতিয়াও মই ভেকুলী বিয়া দেখা নাই, গতিকে এয়াই প্ৰথম দেখিলোঁ আৰু ভালো লাগিলে বহুতখিনি। কেনেকৈ কি কৰ্ম কৰে সকলোখিনি দেখিবলৈ পালোঁ আৰু আপোনালোককো ভিডিঅ'ৰ মাধ্যমেৰে দেখাবলৈ পাই মই বহুত সুখী। ভেকুলীৰ বিয়াৰ ফলত ভেকুলীৰ বংশবৃদ্ধি হ'ব আৰু এনেদৰে বৃদ্ধি পোৱা ভেকুলীবিলাক থাকিবৰ বাবে প্ৰয়োজন হোৱা অধিক পানীৰ অভাৱ পূৰাবলৈ নিশ্চিতভাৱে বৰষুণ হ'ব। এয়া লোক সমাজৰ দৃঢ় বিশ্বাস আৰু আমাৰ এই পানগিৰীয়া আৰু বাঘমৰীয়া আইসকলৰো দৃঢ় বিশ্বাস। লোক অভিজ্ঞতা আৰু লোকবিশ্বাসৰ আধাৰত গঢ় লৈ উঠা ভেকুলী বিয়া লোকাচাৰে লোক সমাজত নিৰ্মল আনন্দৰ জোৱাৰ তোলে। এই ভেকুলী বিয়াত আমাৰ আইসকলে পৰিৱেশন কৰা বিয়ানামসমূহ ধেমেলীয়া ধৰণৰ হৈছে। বহুত আনন্দও লাভ কৰিলোঁ। কিন্তু এই বিয়াখনত বহুত আনন্দ লাভ কৰিলোঁ সঁচাকৈ। ভেকুলী বিয়াও যে সচৰাচৰ অসমীয়া সমাজৰ বিয়াৰ দৰেই পাতে মই আজিহে গম পালোঁ। আকৌ কৈছোঁ, এই বিয়াখনত আজি দুটা ভেকুলী ধৰি আনি বিবাহৰ সকলো পৰম্পৰাগত নীতি নিয়মেৰে বিয়া পতা হৈছে। দুইটা ভেকুলী দুঘৰত ৰখা হৈছে, তাৰে এটা দৰা আনটো কইনা পতা হৈছে। আমি আকৌ দৰা ঘৰত এই বিয়াখনত জ্যোতিষীৰ দ্বাৰা দিন বাৰ চোৱাই পতা হৈছে। সময়মতে পানী তোলা, সময়মতে নোৱা ধোৱা, হোম পুৰা আদি মাংগলিক কাৰ্যসমূহ এই বিয়াত কৰা হৈছে। এয়া আমাৰ দৰাৰ মাকে পানী তুলিবলৈ গৈছে। এয়া পানী তুলিছে। পানী তোলাত কি কি কৰে আপোনালোকক দেখাইছোঁ। এয়া আপোনালোকে চাই যাওক। আমাৰ অসমীয়া নিয়মেৰে সকলোখিনি কাৰ্য কৰা হৈছে। অসমীয়া বিয়াত যেনেকৈ পানী তুলিবলৈ যায়, যেনেকৈ মানে যিখিনি কৰ্ম কৰে সকলোখিনি আপোনালোকক মোৰ ভিডিঅ'ৰ মাধ্যমেৰে দেখাইছোঁ। চাই যাওক। এয়া আমাৰ আইসকলে কেনেদৰে কৰি গৈছে আপোনালোকে ধুনীয়াকৈ চাই যাওক। এয়া ধূপ জ্বলাইছে। ধূপ জ্বলাই এয়া চাকি বন্তি সকলোখিনি জ্বলাইছে। জ্বলাই লৈ কি ধুনীয়া পৰিৱেশ, সঁচাকৈ দেই, বহুত মনোমোহা, বহুত ভাল লাগিলে, বহুত আনন্দ উপভোগ কৰিলোঁ। এয়া ডিম লৈ লৈছে। এয়া ডিম ভাঙিব। দৰাৰ মাকে দুটা ডিম লৈছে কলপাতত, আগুলি কলপাতত। এয়া ক'ত পানী তুলিবলৈ গৈছোঁ আপোনালোকক সম্পূৰ্ণভাৱে পুখুৰীটো দেখাই দিছোঁ। সম্পূৰ্ণভাৱে আপোনালোকে চাই যাওক। সকলোখিনি কৰ্ম ধুনীয়াকৈ কৰিছে দেই আইসকলে, ক'তো ত্ৰুটি নাই।
মই আজি আপোনালোকক ভেকুলী বিয়াৰ সৰ্বশক্তিমান অদৃশ্যজনৰ ওচৰত প্ৰাৰ্থনা জনাই এফাঁকি সুৰ দিছোঁ। মেঘে কৰে এগাগো মাহ ভেকুলীৰে বিয়া, আজি প্ৰভু ৰক্ষা কৰা সৰুজ মুখে বাকা। মেঘে কৰে এগাগো মাহ ভেকুলীৰে বিয়া, আজি প্ৰভু ৰক্ষা কৰা সৰুজ মুখে বাকা। সম্পূৰ্ণভাৱে সকলো মাংগলিক কাৰ্য কৰা হৈছে। এয়া আশীৰ্বাদ গ্ৰহণ কৰিছে। এতিয়া আমাৰ দৰাৰ মাকে এয়া মুখত পানী এচলি লৈছে। এই পানী লৈ সম্পূৰ্ণভাৱে বিয়া ঘৰ মানে ৰভাতলি পাবই লাগিব। এয়া আশীৰ্বাদ গ্ৰহণ কৰিছে। আশীৰ্বাদ গ্ৰহণ কৰি আমি আকৌ পানী তুলি আকৌ বিয়াৰ ৰভাতলৰ দিশেৰে আগবাঢ়িম। অপৰাধ বিনাশন তজু নামে নাৰায়ণ, জানি নামে প্ৰকৃতি হৰণ, আনগতি নাহিকে মৰণ। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৈ, মোক ৰক্ষা কৰি চৰণ, মোক ৰক্ষা কৰি চৰণ। হে প্ৰভু, ভৰালৈ বৰষুণ নমাই দিয়া প্ৰভু, ভৰালৈ বৰষুণ নমাই দিয়া। আমাৰ ডিম ভঙা কাৰ্যও সম্পূৰ্ণ হৈ গৈছে। এয়া মাকে ডিম ভাঙিছে। ডিম ভঙা কাৰ্য কেনেদৰে ডিম ভাঙে পানী তুলিবলৈ আহোঁতে এয়া প্ৰথম দেখিছোঁ বাৰু কি কৰ্ম কৰিছে। তেনেকৈ পানী তুলিবলৈ অহা নহয়। পানী তুলিবলৈ বিয়া পানী তুলিবলৈ অকল মানে আইসকলহে যায় আৰু, গতিকে দেখা নাছিলোঁ, আজি দেখিলোঁ, আপোনালোককো দেখাইছোঁ। সম্পূৰ্ণ হৈ গৈছে। কলহত পানী ভৰাই হৈ গ'ল। এই কলহৰ পানী লৈ যাব। এয়া পানী লৈ দৰাক নোওৱা হ'ব। এই পানীৰে দৰাক গা ধুওৱা হ'ব। পানী কটা কৰ্ম হৈ গ'ল। আমাৰ ফালে পানী তোলে বুলিও কয়, পানী কাটে বুলিও কয়। সকলো ফালে বেলেগ বেলেগ ধৰণে কয়, কিন্তু আমাৰ ফালে পানী তোলা বুলি কয়। পানী তোলা কাৰ্য সম্পূৰ্ণ হৈ গ'ল। এতিয়া বিয়া ঘৰলৈ আকৌ আইসকল উভতি আহিছে। এয়া বাঘমৰীয়া গাঁৱৰ বৰনামঘৰ তোৰণ পাৰ হৈ আহিছোঁ। আহি কয় নহয়, খোজকাঢ়ি পানী তোলা বুলি এষাৰি বিয়ানামো আছে। গতিকে এয়া আমি আহি আছোঁ। এয়া আমাৰ বাইদেউ ধুনীয়াকৈ আগত আহি আছে। এয়া আমি পালোহি, সম্পূৰ্ণ কলতল পালোহি। এতিয়া সম্পূৰ্ণভাৱে কলে এয়া দৰাৰ মাকে এয়া আপোনাৰ পানী পেলাইছে। পানী মুখত লৈ আহে বুলি যে কৈছিলোঁ, এয়া পানী দিলে। এয়া সম্পূৰ্ণভাৱে এতিয়া গা ধোৱাৰ কাৰ্য, মাংগলিক কাৰ্য, এতিয়া গা ধোৱাৰ কাৰ্য আৰম্ভ হ'ব। এতিয়া গা ধুতে যিখিনি কৰ্ম কৰে মানে নোৱা ধোৱা সকলোৱে আদৰে, এয়া বেই ঘোৰা সকলো কাৰ্য সম্পূৰ্ণ হৈ গৈছে। এয়া আহি গ'ল আমাৰ দৰাক এয়া নোওৱা হৈছে। এয়া আমাৰ দৰা, এয়া মূৰত তেল দিয়া কাৰ্য সম্পূৰ্ণ হৈছে। এয়া নোৱাইছে, মাহ হালধিৰে নোৱাইছে। এয়া আইসকলে ধুনীয়াকৈ মাহ হালধিৰে নোৱাইছে। এয়া দৰাৰ মাকে নোৱাইছে। এয়া দৰাৰ খুৰীয়েক আৰু এয়া দৰাৰ জেঠাইক। এয়া দৰা জেঠাইক দেই। এয়া ধুনীয়াকৈ সকলোখিনি কৰ্ম, সকলোখিনি নীতি নিয়মেৰে ধুনীয়াকৈ
কৰ্মভাগী হৈ গৈছে ধুনীয়াকৈ। এয়া নোহোৱা হৈছে। এয়া মূৰত পানী দিছে আৰতীসকলে। এয়া আমাৰ দৰাৰ ঠাণ্ডা লাগিছে নেকি? এয়া এয়া আৰতীসকলে মূৰত চাউল দিছে। মূৰত চাউল দিয়া কাৰ্যও আপোনালোকক দেখাইছোঁ। গা ধোৱা পৰ্ব ইতিমধ্যে শেষ হ'বলৈ লৈছে। এতিয়া গা ধোৱাৰ পাছত যিখিনি কৰ্ম কৰে মানে এতিয়া আমি কইনা ঘৰলৈ যাবলৈ সাজু হ'বৰ কাৰণে দৰাকো ধুনীয়াকৈ সজাব লাগিব। গতিকে আমিও নিজেও সাজ পোছাক কৰিব লাগিব। গতিকে এতিয়া গা ধোৱাৰ কৰ্মৰ পৰা আঁতৰি আহি এতিয়া আমি আজি গৰমৰ প্ৰকোপটো বহুত বেছি, থাকিব পৰা নাই। বৰুণ দেৱতাই যে আমাক আৰু অলপ চকু মেলি চায়, গতিকে এই ভেকুলী বিয়া ভাগি এইকাৰণেই পাতিছে। এয়া আৰতীসকলে বিয়া নাম জুৰিছে ধুনীয়াকৈ। এয়া এতিয়া গা ধোৱাৰ কাৰ্য সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমাৰ দৰা সজাবৰ কাৰণে ৰেডি হৈছে। এয়া ধুনীয়াকৈ পাৰি থৈছে, তাত আমাৰ দলিচা পাৰি থৈছে, তাতেই আমাৰ দৰা বহিব। দৰাক ধুনীয়াকৈ সজাব, সজাই মেলি আমি ৰেডি কৰিম। এয়া আমাৰ ড্ৰেছিং আইনা দেখিছেনে ধুনীয়াকৈ। এয়া ধুনীয়াকৈ মানে ফুল চুল ছটিয়াই দিছে, ইয়াতে দৰা বহিব। ধুনীয়াকৈ ৰেডি কৰি তোলা হৈছে, সম্পূৰ্ণ হৈ গৈছে। এতিয়া দৰাক কাপোৰ পিন্ধাব লাগিব, চুৰিয়া পিন্ধাব লাগিব, দৰাক ধুনীয়াকৈ পঞ্জাৱী কুৰ্তা পিন্ধাব লাগিব, গামোচা দিব লাগিব, সকলোখিনি কৰ্ম ধুনীয়াকৈ কৰিব লাগিব। তাৰপাছত এয়া দৰাক সজোৱা হৈছে ধুনীয়াকৈ। এয়া যিখিনি বস্তু ধুনীয়াকৈ সজাই পৰাই তুলিছে। এয়া দৰা আমাৰ, এয়া দৰাক ধুনীয়াকৈ গামোচা দিয়া হৈছে। এয়া আইনাখন দেখাই দিয়া হৈছে, দৰাৰ মুখখন দেখাই দিয়া হৈছে। এয়া ধুনীয়াকৈ সম্পূৰ্ণ হৈ উঠিছে। কি ধুনীয়াকৈ কৰি তুলিছে আইসকলে, সকলোখিনি সাজু কৰি তুলিছে দেই। আইসকলে ধুনীয়াকৈ পাতিছে, বহুত ভাল লাগিল, বহুত আনন্দ লাগিল, বহুত ফূৰ্তিও কৰিলোঁ। আজি এই বিয়াখন সঁচাকৈয়ে এখন ব্যতিক্ৰমী বিয়া হৈছে দেই, বহুত ভাল লাগিলে। মানে জীৱনত নেদেখা বস্তু এটা দেখিলোঁ। মানে ভেকুলী বিয়া শুনিছোঁ, কিতাপতো পাইছোঁ, কিন্তু ভেকুলী বিয়া দেখা নাছিলোঁ। আজি এই ভেকুলী বিয়া দেখিলোঁ। এয়া সঁচাকৈ দেই বহুত ভাল লাগিল। গহনা গাঁঠৰি পিন্ধাই হোৱাই নাই আৰু দৰাক ইমানে সজাইছে, মানে
দৰা আমাৰ কিবা হ'বগৈ আৰু। নিয়ম নীতিৰ মাজেৰে সকলোখিনি কাৰ্য সমাপন হৈ উঠিছে। যিখিনি নিয়ম কৰিব লাগে সকলোখিনি আইসকলে কৰিছে। সঁচাকৈ ধন্যবাদ দিব লাগিব আমাৰ এই পানগিৰীয়া আৰু বাঘমৰীয়া গাঁৱৰ আইসকলক। সঁচাকৈ তেওঁলোকে মানে ইমান এটা মহান কাম কৰিছে। তেওঁলোকক সঁচাকৈ মানে ক'ব লাগিব, তেওঁলোকক মানে অভিনন্দন জনাব লাগিব। মানে ইমান ধুনীয়াকৈ মানে তেওঁলোকে এই কামখিনি কৰি গৈছে। এয়া আমাৰ ঢুলীয়া সাজু হৈ আছে দৰাৰ লগত যাবৰ কাৰণে। এইজন ওজা, আমাৰ এই দুজন ওজা 3জন হয় আৰু এজন বহিছেহি। এয়া ওজা 3জন ৰেডি হৈ আছে। এয়া আমাৰ আজিৰ খানা আহি গ'ল। আজি বিয়াৰ খানা ধুনীয়াকৈ মানে দিছে। এয়া এতিয়া আমি খানা খাবৰ কাৰণে ৰেডি হ'লোঁ। এয়া চাহ খাই লৈছে প্ৰথমতে। এয়া চাহ দিছে, চাহ খাই ল'লোঁ। চাহ খাই আমি এতিয়া খাদ্য গ্ৰহণ কৰি আমি ধুনীয়াকৈ আমি এতিয়া দৰাৰ লগত যাবলৈ ৰেডি হ'লোঁ। এয়া সকলোখিনি খাদ্য সকলোকে দিছে। বিয়াত যেনেকৈ মানে সকলোকে আপ্যায়ন কৰে এনেকৈ সকলোকে এয়া দিছে। অলপ অলপ পাতলীয়া আহাৰ দিছে, খিচিৰি দিছে। আমি তাত কইনাৰ ঘৰততো খামগৈ। এয়া আমি দৰাৰ ঘৰ অলপ পাতলীয়া আহাৰ গ্ৰহণ কৰি গৈছোঁ। খিচিৰিও বহুত ধুনীয়াকৈ বনাইছে। লগত দিছে চাটনি, পাপৰ, ধুনীয়া লাগিলে খাই। এয়া আমাৰ দৰা ঘৰটো দেখাই দিছোঁ। কইনাই আহি বহুত সুখ পাবহি আৰু দেই। এটাই ল'ৰা আৰু ধুনীয়াকৈ এয়া আমি ধুনীয়াকৈ বহি লৈছোঁ। সকলোখিনি আইসকলো বহি লৈছে। ধুনীয়াকৈ নিয়ম নীতিৰ মাজেৰে দি গৈছে। এয়া আমাৰ বস্তু উঠাইছে আৰু দৰাৰ লগত যাবলৈ, দৰা যাবৰ কাৰণেও এয়া সকলোখিনি বস্তু উঠাইছে। কিবা যদি থাকি যায় আকৌ বৰ ডাঙৰ কথা হ'ব নহয়। বহুত দূৰ কইনা ঘৰ, গতিকে আকৌ ঘূৰি আহিবলৈ নহ'ব আৰু। গতিকে এয়া আইসকল উঠিছে, ৰেডি হৈছে। এয়া টেকেলি লৈছে। এয়া আমাৰ দৰাৰ খুৰীয়েক। এয়া আমি দৰাৰ লগত যাবলৈ ৰেডি হ'লোঁ। এয়া আমি গাড়ী ষ্টাৰ্ট দিলে। বাটৰুৱাই ঘূৰি ঘূৰি চাইছে। এয়া দৰা গাড়ী আগত গৈ আছে। এয়া দৰা গাড়ী গৈ আছে। এয়া আৰতীসকলে বিয়ানাম জুৰিছে, বিয়ানামৰ ধ্বনিৰে মুখৰিত হৈ তুলিছে। এয়া আমি গৈ আছোঁ কইনা ঘৰৰ দিশে। কইনা ঘৰ বহুত দূৰ, গতিকে অলপ টাইম লাগিব। গতিকে আমি আগবাঢ়ি গৈ আছোঁ। মই আগ চিটত বহি গৈ আছোঁ দেই। এয়া দৰাৰ মাক থিয় হৈয়ে গৈছে, চিট নাই পোৱা বহিবৰ কাৰণে। এয়া পচন্দ গৰমক নেওচিও আমি কইনা ঘৰৰ দিশে আগবাঢ়ি গৈ আছোঁ। আহি আমি এতিয়া কইনা ঘৰৰ গেটৰ সন্মুখত সোমাম। এয়া কইনা ঘৰ পাইছোঁহি, আমি সোমাইছোঁ। কইনা ঘৰৰ ৰাস্তাটো অলপ আৰু পদূলিটো অলপ দূৰ আছে। গতিকে আমি কইনা ঘৰ পালোহি। এয়া বাঘমৰীয়া গাঁৱৰ বৰনামঘৰৰ তোৰণ। এই তোৰণৰ তলেৰে কইনা ঘৰৰ দিশে আগবাঢ়ি। এয়া বাটতে আমাক আগচিলে। এয়া আগচিছে কণ শিশুকেইটা মানে এয়া বাঁহ পেলাই দিলে আৰু দেই। এতিয়া পইচা 500 টকা নিদিলে বোলে নেৰে। গতিকে এয়া দৰাৰ দেউতাক নামিছে, এতিয়া গাড়ীৰ পৰা নামিছে। এয়া দৰাৰ দেউতাক দেই। এতিয়া 500 টকা সৰাই দিব লাগিব, দিলেহে আমাক বোলে এৰি দিব। আকৌ এয়া আমাক বাঘমৰীয়া গাঁৱৰ আইসকলে আকৌ বাঁহ পেলাই দিলে। আকৌ এয়া ঢোল বজাইছে, সকলোৱে ফূৰ্তি কৰিছে, সকলোৱে আনন্দ কৰিছে। এয়া এই আইতাই থালকে লৈ আহিলে, থালকে বজাই দিছে আৰু বহুত ফূৰ্তি, বহুত আনন্দ লাগিলে। আমাৰ এয়া
ঢুলীয়া ৰংপুৰৰ ঢুলীয়া দেই, ৰংপুৰৰ ঢুলীয়া। এয়া আমি ইয়াত ঢুলীয়া নতুন আমাৰ দৰাৰ ফালৰ পৰা লৈ আহিছোঁ। মূৰত ফুল এয়া ধুনীয়াকৈ আমাৰ এয়া ৰংপুৰৰ ঢুলীয়া। এয়া বহুত ধুনীয়া বজায়, আপোনালোকেও যোগাযোগ কৰিব পাৰিব। বহুত ধুনীয়া ঢোল বজায় তেওঁ। এয়া শেষত আমাক 500 এটকা দিলত আমাক এৰি দিছে আৰু দৰাৰ মাকে এয়া 500 এটকা দিছে। 500 এটকা দিলতহে আমাক এৰি দিছে। আৰু কইনা বৰ চাকৰিয়াল বোলে, কইনাক সুখত ৰাখিবৰ কাৰণে অনুৰোধ কৰিছে দৰাৰ মাকক। এয়া কইনাৰ মাকেও কৈছে যে মোৰ ছোৱালী বহুত ভাল, যে এইবাৰ বোলে 3rd গ্ৰেডৰ এক্সামো দিছে, গতিকে 3rd গ্ৰেডৰ এক্সামৰ ৰিজাল্ট ভালেই হ'ব বোলে, চাকৰিও পাব। তেতিয়াহ'লে বহুত আনন্দ, বহুত সুখ। আৰু এয়া আহি আমি কইনাঘৰৰ পদূলিমুখ পালোহি। এতিয়া সকলো আৰতীসকল ৰখি আছে, এতিয়া আমাক দৰাক আদৰিবৰ কাৰণে ৰখি আছে। এয়া দেখাইছোঁ, এয়া চাওক সকলো ৰাইজ গোট খাই বহি আছে। এয়া এতিয়া এয়া কি সুন্দৰ পৰিৱেশ, সঁচাকৈ বহুত ভাল লাগিলে দেই আজি। এয়া চাওক কি ধুনীয়াকৈ মানে শৰাই, তামোল পাণ, গুৱা পাণ সকলো সজাই থৈছে। এয়া দেখাইছোঁ। এয়া আৰতীসকল ৰখি আছে দৰাক আদৰিবৰ কাৰণে। এয়া দৰা নমা নাই এতিয়ালৈকে বৰ্তমান। আমাৰ ৰংপুৰৰ ঢুলীয়া নামিলে, তেওঁতো এতিয়া ঢোল বজাব লাগিব। গতিকে এয়া কইনাৰ মাক ওলাই আহিছে। কইনাৰ মাকক প্ৰথমতে এয়া ঢাকি অনা হয় জোঁৱায়েকক চাবৰ কাৰণে। জোঁৱায়েকক মানে মৰম দিবৰ কাৰণে। মানে আপোনাৰ জানেই নহয় কেনেকৈ মানে যিখিনি মাংগলিক কাৰ্য কৰে আৰু দেই, মই সিমানখিনি নাজানো, গতিকে যিমানখিনি পাৰোঁ কৈ গৈছোঁ। ভুলো হ'ব পাৰে, ক্ষমা কৰিব। এয়া প্ৰচণ্ড গৰমকো নেওচি এই বাঘমৰীয়া গাঁৱৰ সমূহ ৰাইজ সকলো ৰখি আছে আমাৰ কাৰণে। দৰা আহিব চাব, দৰা আহিব চাব। এয়া দৰা নমা নাই এতিয়ালৈকে। এয়া দৰা নামিলে, আমাৰ দৰা নামিছে কলতললৈ বুলি। এয়া দৰা নামিছে গাড়ীৰ পৰা। দৰা নামিলে মানে বিভিন্ন ধৰণৰ জোৰানাম গাইছে যে গাড়ীৰ পৰা নানামে শিপা গুজিল হবলা। এয়া আমাৰ অৱশেষত দৰাক নমাই দিলোঁ আৰু। এয়া এতিয়া দৰাক প্ৰথমতে শাহুমায়ে আদৰিব। এয়া শাহুমা ৰেডি হৈ আছে। এয়া দৰা আমাৰ কলতল পালেহি। আকৌ বিয়ানাম গাইছে, ছাতি ধৰা, ছাতি জপাই দিয়া, চাবলৈ আহিছে বোলে ভিন্দৌ কেনেকুৱা। এয়া আৰতীসকলে বিয়ানাম জুৰিছে। আৰু 2খন শৰাই লৈ আহিছে। এখন শৰাই দৰা ঘৰৰ আৰু এখন কইনা ঘৰৰ। সম্পূৰ্ণভাৱে তেওঁলোকে গোটেইখিনি মানে কৰি তুলিছে, গোটেইখিনি কাম সম্পূৰ্ণ কৰি তুলিছে। গোটেইখিনি ধুনীয়াকৈ মই ভিডিঅ'টোত দেখাই দিছোঁ। যিখিনি কৰ্ম আমাৰ অসমীয়া বিয়াত সমূহত দেখায়, সকলোখিনি এই বিয়াটোত দেখুওৱা হৈছে। এয়া এয়া বিয়াত যেনেকৈ মানে চাউল ছটিয়াই, বহুত চাউল ছটিয়াইছে দেই। কইনা ঘৰৰ ফালৰ পৰা আমাক বহুত চাউল ছটিয়ালে, বহুত চাউল মূৰত চাউল ছটিয়াইছে। এয়া
এয়া আমাৰ অৱশেষত দৰা নামিলে। এতিয়া শাহুমায়ে কি কৰিব? আদৰিব। এয়া শাহুমা আগবাঢ়ি আহিছে ধূপ ধূনা লৈ, মিঠাই লৈ। এয়া আৰতীসকলে নাচিলেও নাচিছে ঢোলৰ তালে তালে। এয়া বহুত আনন্দ কৰিলে আজি। এয়া আমাৰ শৰাই সম্পূৰ্ণভাৱে সজাই তুলিছে। এয়া আমাৰ শৰাই কইনা ঘৰৰ ফালৰ পৰা এখন দিছে, দৰা ঘৰৰ ফালৰ পৰা এখন দিছে। এয়া এই শৰাই দুইখন সলনি কৰে বোলে। এখন মানে দৰা ঘৰৰ শৰাইখন কইনা ঘৰক দিয়ে, কইনা ঘৰৰ শৰাইখন দৰা ঘৰক দিয়ে। গতিকে এয়া সম্পূৰ্ণ মাংগলিক কাৰ্য সম্পূৰ্ণকৈ কৰি তুলিছে। অৱশেষত আমাৰ দৰা নামিব। এয়া দৰাক আদৰিবৰ কাৰণে কইনা মাক আগবাঢ়ি আহিছে। এয়া কেনেকৈ আদৰে আপোনালোকে চাওক। এয়া আমাৰ দৰা নামিলে। এয়া দৰা। শাহুমায়ে মিঠৈ দিছে, খাই দিয়া টপাটপ। খাই দিবা দেই। এয়া আদৰা হৈছে। এয়া কি ধুনীয়াকৈ কৰি তুলিছে চাওক। সঁচাকৈ বহুত নীতি নিয়মেৰে কামবোৰ কৰি গৈছে দেই। সম্পূৰ্ণ নীতি নিয়মেৰে কাম কৰি গৈছে আইসকলে। আইসকলক ধন্যবাদ দিব লাগিব। এয়া শাহুমায়ে মিঠৈ দিছে জোঁৱায়েকক। শাহুমায়ে মিঠৈ দিছে, খাই দিয়া টপাটপ। এয়া সঁচাকৈ মানে সম্পূৰ্ণ এখন বিয়াই আৰু মানে যিখিনি কি ক'ম মানে সম্পূৰ্ণভাৱে সম্পূৰ্ণ এখন অসমীয়া সমাজত যেনেকৈ বিয়া হয় তেনেকৈ মানে এই বিয়াখন ব্যতিক্ৰমী বিয়াখন পতা হৈছে। মানে আমাৰ আজি ভেকুলীৰ বিয়াখন তেনেদৰেই নীতি নিয়মৰ মাজেৰেই মানে আইসকলে পাতিছে। মানে কি ক'ম মানে বহুত আনন্দ কৰিছে আইসকলো। বহুত ধেমালি কৰিলোঁ আইসকলৰ লগত। বহুতেই ভাল লাগিলে। মানে পাণগিৰি আইসকলৰ লগতো ধেমালি কৰিলোঁ। বাগমৰীয়া আইসকলৰ লগতো ধেমালি কৰিলোঁ। বহুতেই ভাল লাগিলে। গতিকে আইসকল ইমান ধেমেলীয়াৰ মাজেৰে ধেমালি কৰি আইসকলে বিয়া পাতিছে। আইসকলক ধন্যবাদ নিদি নোৱাৰি। এয়া চাওক কি ধুনীয়াকৈ আদৰিছে। এয়া সকলোখিনি কৰ্ম কৰি অৱশেষত আমাক এতিয়া আমাৰ দৰা ঘৰৰ মানুহক বহাবৰ কাৰণে আসন দিবৰ কাৰণে আশীৰ্বাদ গ্ৰহণ কৰিছে। আশীৰ্বাদ লৈছে। নমো নমো নাৰায়ণ প্ৰসন্ন হৈ কৰি মায়ক নিৰ্যান। আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু। তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু। এয়া আৰতীসকলৰ আশীৰ্বাদো বহুত ভাল লাগিলে। এয়া শৰাই সলনি কৰিলে। এয়া দৰা ঘৰৰ শৰাই কইনা ঘৰে ল'লে, কইনা ঘৰৰ শৰাই দৰা ঘৰে ল'লে। এয়া সকলোখিনি কৰি হৈ গ'ল। অৱশেষত এতিয়া দৰাক বহাব। কইনা উলিয়াবৰ সময় হৈছে আৰু কইনা উলিয়াব। চাই যাওক। এয়া আমাক খাবলৈ দিছে। আমাক এয়া দিছে, চৰ্বত দিছে। এয়া আমিও খাই লৈছোঁ। সকলোকে ধুনীয়াকৈ দিছে। এয়া চাওক আইসকলে কি ধেমালি কৰিছে, কি ধুনীয়াই কান্দিছেও। এয়া কন্দা কটা কৰিছে। এয়া আইসকলে কন্দা কটাও কৰিছে বহুত। কইনাৰ মাকে কান্দিছে আৰু কৈ গৈছে যে ছোৱালীজনী বহুত কষ্টত তোলা, বহুত কষ্ট দিবৰ কাৰণে মনা কৰিছে। এয়া কৈছে কইনাৰ মাক কান্দি পাগল হৈ গৈছে। পানী দিব লগা অৱস্থা হৈ গৈছে।
মূৰত এয়া পানী দিছে। কইনাৰ মাকে বহুতেই কান্দিছে, বহুত দুখ লাগিল। মানে কেনেকৈ মানে বিয়া দিলে মানে কইনাৰ মাক মানে সঁচাকৈ সৰুৰ পৰা তুলি তালি মানে কেনেকৈ ডাঙৰ কৰে, তেনেকৈ এজনী ছোৱালীকো তেনেদৰেই মানে এঘৰলৈ উলিয়াই দিব লগা অৱস্থা হয়। সৰুৰ পৰা কষ্টৰে তুলি তালি এঘৰলৈ উলিয়াই দিব লগা হয়। গতিকে এইটোতো বহুত দুখৰে কথা। তথাপিও এই বিয়াখন তেনেকুৱা নহয়, মানে এখন ভেকুলী বিয়া হয়। তথাপিও ইয়াত কৰি দেখাইছে আপোনালোকক কেনেদৰে মানে আমাৰ বিয়াখনত যেনেদৰে হয় তেনেদৰে এয়াও কৰি দেখাইছে। মানে তেওঁলোকে মানে আমাৰ বিয়াখনত মানে যিখিনি মানে দেখাব লাগে সকলোখিনি আপোনালোকক দেখাইছে। এয়া বহুত ফূৰ্তি কৰিলোঁ। এতিয়া আহি আমাৰ দৰাৰ কাষত কইনা আহিব আৰু অলপ দেৰি আছে, কইনা উলিয়াব পৰ্ব হোৱা নাই। তথাপিও এয়া এয়া চাহ দিছে, আকৌ বিস্কুট চাহ আনিছে আমাক দিবৰ কাৰণে। ইমান গৰমতো আমি বিস্কুট চাহ খাম আৰু তথাপিও আৰু খাম, দিছে যদি খাবই লাগিব। বিয়াতনো আৰু কি আৰু, বিয়াত সকলোখিনি উলিয়াই যেতিয়া সকলোখিনি খাবই লাগিব। এয়া কইনা দৰা বহিবৰ কাৰণে আসন পাৰি থোৱা আছে। এতিয়া ধুনীয়াকৈ আমাৰ এনেই কয় হোমপুৰা কাৰ্য দেখুওৱা হয়, কিন্তু হোমপুৰা কাৰ্য দেখুওৱা নাই হোৱা। এইটো কাৰণে দেখুওৱা হোৱা নাই, আমাৰ কইনা ঘৰো নামৰ দৰা ঘৰো নামৰ। গতিকে আমাৰ নামৰ মাজেৰে আমাৰ এই বিয়াখনি হৈ যাব। গতিকে আকৌ পাছত আপোনালোকে ক'ব নহয় যে হোম কিয় নপুৰিলে। কিন্তু হোম নাই পুৰা এইটো কাৰণেই, মই ক'লোৱেই আমাৰ কইনা ঘৰো নামৰ দৰা ঘৰো নামৰ। গতিকে নামৰ মাজেৰে সকলোখিনি কাৰ্য সম্পূৰ্ণ কৰা হৈছে। গতিকে আহি আমাৰ কইনাক লৈ আহিছে। এয়া কইনাক উলিয়ালে। এতিয়া কইনা আমাৰ পলাব খুজিছে, কিন্তু কইনাক ধৰি ৰখা হৈছে আকৌ। এয়া কইনা পালেহি। আমাৰ কইনা শকত আবত আকৌ দেই, দৰাহে ক্ষীণ। তেনেকৈ জুৰিছে আৰু বিয়ানামো জুৰিছে তেনেকৈ। এতিয়া আমাৰ মালা পিন্ধোৱা কাৰ্য মানে আৰম্ভ হ'ব। সেয়া কইনা এইফালে লৈ আছে আৰু এইফালে দৰাক লৈ থকা হৈছে। এয়া দৰাই কইনাক এয়া মালা পিন্ধালে আৰু কইনাই দৰাক এতিয়া মালা পিন্ধাব। এয়া পিন্ধোৱা হৈ গ'ল। এয়া ধুনীয়াকৈ সকলোখিনি কাৰ্য সম্পূৰ্ণ কৰা হৈছে। চাওক আপোনালোকে কি ধুনীয়াকৈ মানে এই ব্যতিক্ৰমী ভেকুলী বিয়াখন, ব্যতিক্ৰমী বুলি কৈছোঁ মানে বহুতেই ভাল লাগিল, বহুত আনন্দ লাগিলে, বহুত ফূৰ্তি লাগিলে, বহুত এনজয় কৰিলোঁ আজি। এয়া ধুনীয়াকৈ আইসকলে এয়া দৰা কইনা দুয়োজনকে সাজু কৰি তুলিছে। এয়া দলিচা পাৰি দিছে। ইয়াতে কইনা দৰা দুয়োজন বহিব। এয়া ফুল ছটিয়াই দিয়া হৈছে। এয়া পাৰফিউম মাৰে নেকি কোনোবাই সুধিছে আৰু এনেতো জানেই আৰু কইনা ঘৰত এয়া দৰা কইনা দুয়োজনকে মিলাই দিয়া হৈছে। এয়া দৰা এয়া কইনা একলগ হ'ল। গতিকে আজিৰ পৰা সুখে সন্তোষে সংসাৰখন চলাব আৰু। এয়া আজিৰ পৰা দৰা কইনা একেডাল বান্ধোনেৰে বান্ধ খালে। এয়া দৰা কইনা, এয়া কইনা আৰু এয়া দৰা।
এয়া আকৌ দেখাই দিছোঁ এয়া আমাৰ কইনা আৰু এয়া দৰা কইনা আৰু দৰা দুয়োজনকে আকৌ দেখাই দিছোঁ সম্পূৰ্ণভাৱে এয়া আমাৰ কইনা পলাবলৈ গৈছে অৱশেষত এয়া তামোলো দিছে আমাক তামোল পাণ অতিথি আপ্যায়ন কৰিছে সকলোকে ধুনীয়াকৈ সুন্দৰভাৱে এয়া আমাৰ বিয়া ভাঙিলে আৰু দেই অৱশেষত এতিয়া আমাৰ কইনা দৰাক তাৰমানে ভেকুলীৰ বিয়াত আপোনালোকক কৈ দিছোঁ ভেকুলীৰ বিয়াত ভেকুলী কইনা আৰু দৰা দুয়োজনকে কি কৰা হয় আপোনাক পানীৰ ভূৰত উটাই দিয়া হয় এতিয়া আমি উটাবৰ দিশেৰে আগবাঢ়িছোঁ এতিয়া আমি উটাবৰ দিশেৰে আগবাঢ়িছোঁ ৰৰৈয়া নদীৰ দিশে ৰৰৈয়া নদীত আমাৰ মানে কইনা দৰাক উটুৱাই দিয়া হয় এতিয়া আমাৰ বিয়া ভাঙিল গতিকে এতিয়া আমি কইনা দৰাক উটুৱাবৰ কাৰণে দিশেৰে আগবাঢ়ি গৈ আছোঁ আহি আমি ৰৰৈয়া নদী পালোহি ৰৰৈয়া নৈ পালোহি এতিয়া ৰৰৈয়া নৈত আমাৰ কইনা আৰু দৰাক দুয়োজনকে উটুৱাই দিয়া হ'ব আৰু আমাৰ বিয়া জৱনিকা পৰিব এয়া আমাৰ কইনা আৰু দৰাক লৈ অহা হৈছে আৰু সম্পূৰ্ণ নীতি নিয়মেৰে আমাৰ কইনা দৰাক এতিয়া আইসকলে উটুৱাই দিব এয়া তাৰমানে বোৱতী নদীত উটাব লাগে এনেই পুখুৰীত উটাব নোৱাৰি মানে পুখুৰীত উটুৱাব নোৱাৰি কাৰণ বৈ থকা নদীতহে উটুৱাব পাৰি গতিকে এয়া কইনা দৰা দুয়োজনকে ধুনীয়াকৈ চাকি বন্তি ধূপ ধূনাৰে জ্বলাই আশীৰ্বাদ গ্ৰহণ কৰি আশীৰ্বাদ লৈ এয়া কইনা আৰু দৰা দুয়োজনকে বোৱতী নদীত উটুৱাই দিয়া হ'ব এয়া ধূপ ধূনা জ্বলাইছে আইসকলে এয়া বন্তি জ্বলালে বন্তি জ্বলাই লৈ এয়া কইনা আৰু দৰা দুয়োজনকে এয়া উটুৱাই দিলে অৱশেষত আমাৰ বিয়াৰ সকলোখিনি কৰ্ম সুন্দৰভাৱে আইসকলে কৰি গ'ল এয়া আমাৰ বিয়াৰ সমাপ্তি ঘটিলে আজি বৰুণ দেৱতাই আইসকলক বা আমাৰ সকলোকে চকু মেলি চাই যেন গতিকে সকলোখিনি কৰ্ম কৰি উঠি আইসকলে এয়া সকলোখিনি উটুৱাই দিয়াই হৈছে এয়া ধুনীয়াকৈ আমাৰ দৰাক উটুৱাইছে প্ৰথমতে দৰা আৰু কইনাক দুয়োজনকে মানে বান্ধি থোৱা আছিলে মানে একেলগে মানে যেনেকৈ মানে আমাৰ বিয়াবোৰত চেলেং এনেকৈ বান্ধি দিয়ে নহয় তেনেকৈ বন্ধা আছিলে গতিকে একেডাল জৰিয়ে বান্ধে বুলি কয় এনেকৈ বন্ধা আছে এতিয়া মানে উটুৱাই দিয়া মুহূৰ্তত মানে একেলগে মানে উটুৱাই দিলেতো এইটো বেয়া কথা হ'ব গতিকে মানে দুজনৰে জৰি খুলি মানে চেলেং খুলি মানে এতিয়া মানে আমি নদীত উটুৱাই দিছে এয়া ধুনীয়াকৈ সকলোখিনি কৰ্ম আইসকলে কৰি অৱশেষত ইমান কষ্টৰে তেওঁলোকে বিয়া ভাগি পাতি এয়া অৱশেষত তেওঁলোকে দৰা আৰু কইনাক এৰি দিলে আৰু অৱশেষত বিয়াও শেষ হ'ল আমিও এতিয়া দৰা ঘৰৰ দিশে আমি ঘৰলৈ বুলি আগবাঢ়িলোঁ এয়া আমি ঘৰলৈ বুলি আহি আছোঁ আৰু এতিয়া আহি বিজুলী গাজনিৰে বৰষুণ দিলে এয়াই ভেকুলী বিয়াৰ আপোনাৰ মাহাত্ম্য চাওক কেনেকৈ বিজুলী গাজনিৰে বৰষুণ দিলে এয়াই ভেকুলী বিয়াৰ মাহাত্ম্য সঁচাকৈ আইসকলক পাণগিৰীয়া আৰু বাঘমৰীয়া আইসকলক সঁচাকৈয়ে ধন্যবাদ দিব লাগিব সঁচাকৈ আইসকল তোমালোকক ধন্যবাদ নিদি নোৱাৰি গতিকে চাওক ভেকুলী বিয়াৰ মাহাত্ম্য এয়াই বিজুলী গাজনিৰে কেনেকৈ বৰষুণ আহিল এয়া চাওক অৱশেষত আমাৰ ভেকুলীৰ বিয়াৰ
সমাপ্তি ঘটিল। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।